সহ্য করানো নারী শক্তি জিন্দাবাদ, মাতৃ শক্তি জিন্দাবাদ, মাতৃক অপমান করা সহ্য করানো মাতৃক অপমান করা সহ্য করানো নারী শক্তি জিন্দাবাদ, মাতৃ শক্তি জিন্দাবাদ, কংগ্রেছ সমগ্ৰ ভাৰতবৰ্ষতে আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ পুণ্য মাতৃ স্বৰ্গীয় তেখেত মাতৃ স্বৰ্গীয় হৈছে। তেখেতক ইতিমধ্যে বিহাৰত কংগ্ৰেছৰ যি ভোটাৰ সমীক্ষা চলি আছে, এই সমীক্ষাত আমাৰ প্ৰধানমন্ত্ৰী মোদীজীৰ মাতৃক অশ্লীল ভাষাৰে অপমানিত কৰিছে। এইটো কেৱল মোদীজীৰ মাতৃ বুলি নহয়, সমগ্ৰ নাৰী সমাজকে ভাৰতবৰ্ষ সনাতনী যি আমাৰ পৰম্পৰা ধৰ্ম যি আমাৰ সভ্যতা সংস্কৃতি ইয়াক নাৰীক আদি আমি সদায় ওপৰত ৰাখোঁ। কংগ্ৰেছৰ চৰিত্ৰ এনেকুৱা যে তেওঁলোকে সদায় নাৰী শক্তিক সদায় অপমান কৰি আহিছে। গতিকে তেখেতসকলে যি অপমান কৰিছে তাৰ প্ৰতিবাদত আজি আমি কলিয়াবৰ জিলাই আমাৰ এই চুলুঙত সমগ্ৰ ৰাইজে আহি স্বতঃস্ফূৰ্তভাৱে এই প্ৰতিবাদ কৰিছে যে ইয়াৰ ন্যায় বিচাৰ কৰিব লাগিব, ইয়াৰ এটা ক্ষমা তেওঁলোকে খুজিব লাগিব সমগ্ৰ ভাৰতবৰ্ষক নাৰীক অপমান কৰা। আৰু আমি সকীয়াই দিব বিচাৰিছোঁ যাতে কোনো কংগ্ৰেছে ভাৰতীয় সনাতনী সভ্যতাক কোনো নাৰী শক্তিক যাতে কেতিয়াও অপমানিত আৰু এনেকুৱা শব্দ নকৰে। তাকো প্ৰয়াত মাতৃক যেনেকৈ অপমান কৰিছে আমাৰ সকলোৰে কাৰণে অপমানিত হৈছোঁ। গতিকে কংগ্ৰেছক আমি সকীয়াই দিছোঁ, নহ'লে আমি কোনো কংগ্ৰেছীক ইয়াক ঘৰত থাকিবলৈ শান্তি নিদিম। গতিকে আমি কলিয়াবৰ জিলা ভাৰতীয় জনতা পাৰ্টি আজি এই প্ৰতিবাদ কাৰ্যসূচীৰ মাজেৰে প্ৰত্যেকজন কাৰ্যকৰ্তাই আমি তেওঁলোকক সকীয়াই দিছোঁ যাতে আৰু দ্বিতীয়বাৰ যাতে এনেকুৱা শব্দ নাৰীয়ে হওক পুৰুষেই হওক যাতে কোনো ধৰণৰ অপমানিত শব্দ যাতে ব্যৱহাৰ নকৰে, নহ'লে তেওঁলোক আৰু ইয়াত থাকিব নোৱাৰিব। গতিকে এইখিনি সকীয়াই দিছোঁ তেওঁলোকক। এনেকুৱা কাৰ্যসূচীত ইতিমধ্যে গম পাইছে আমাৰ কলিয়াবৰ জিলাখনত কংগ্ৰেছৰ এটা কাৰ্যালয় নাই। বিধানসভা দুটাকৈ ব্ৰহ্মপুৰ আৰু কলিয়াবৰ বিধানসভা সমষ্টি, ইয়াত এটা কংগ্ৰেছৰ কাৰ্যালয় নাই। গতিকে নহ'লে আজি আমি কংগ্ৰেছৰ কাৰ্যালয় ঘেৰাও কৰিলোঁহেঁতেন, কংগ্ৰেছ কাৰ্যালয় ভাগি দিলোঁহেঁতেন, কিন্তু তেওঁলোকৰ কাৰ্যালয় নাই। গতিকে আমি চুলুঙৰ এই পবিত্ৰ স্থানত একদম হাইৱে ব্ৰহ্মপুত্ৰৰ পাৰত আমি সকলো কাৰ্যকৰ্তাই ওতঃপ্ৰোতভাৱে আহিছোঁ। শ্ৰদ্ধাৰ আই মাতৃসকল আহিছে, জ্যেষ্ঠসকল আহিছে, এই অঞ্চলৰ গণ্যমান্যসকল আহিছে, সকলোৱে আহি ইয়াৰ প্ৰতিবাদ আমি আৰম্ভ কৰিছোঁ। নাৰী শক্তিৰ মানে অপমান কৰাৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এইটো এটা বিৰাট ডাঙৰ কথা, কাৰণ কিয় এলাপেচা নাৰী নহয়, এগৰাকী মাতৃ, দেশৰ প্ৰধানমন্ত্ৰীৰ মাতৃ আৰু মাতৃ হয়, আমাৰ সকলোৰে মাতৃ। অকল কংগ্ৰেছৰ বা বেলেগৰ কথা নহয়, কোনেও তেওঁক অপমান কৰিব নোৱাৰিব, নাৰী জাতিক কোনেও অপমান কৰিব নোৱাৰিব। তাৰ কাৰণে আমি আজি সমগ্ৰ ভাৰতবৰ্ষতেই প্ৰতিবাদ কৰিছোঁ, অসমতো আমি আজি প্ৰতিবাদ কৰিছোঁ যাতে কংগ্ৰেছে তেওঁলোকৰ এই ভ্ৰষ্টাচাৰী এনেকুৱা অনুশাসনমূলক কথা তেওঁলোকে যাতে আৰু নেক্সট টাইম নকয়, তাৰ কাৰণে আমি এই প্ৰতিবাদ কৰিছোঁ। আৰু অনাগত দিনত আমি তেওঁলোকে যদি ক্ষমা নোখোজে আৰু তেওঁলোকৰ পদৰ পৰা যদি তেওঁলোকে পদত্যাগ নকৰে, তেতিয়াহ'লে আমি আৰু জংগী আন্দোলন বা আমি এনেকুৱা প্ৰতিবাদ কাৰ্যসূচী আগবঢ়াই লৈ যাম। আৰু ভৱিষ্যতে তেওঁলোকে কোনো এগৰাকী নাৰীক যাতে অপমানসূচক মন্তব্য প্ৰদান নকৰে, কাৰণ কংগ্ৰেছ যেতিয়ালৈকে সত্তাত থাকে, যেতিয়ালৈকে তেওঁলোকৰ চৰকাৰ চলি থাকিব, তেওঁ চব ভাল। আৰু যেতিয়াই তেওঁলোকৰ শাসনৰ পৰা সত্তাৰ পৰা আঁতৰি যায়, তেতিয়া তেওঁলোকে হতাশাত ভোগে আৰু তেতিয়া কি কয় কি নকয় তেওঁলোকে নিজেই ক'ব নোৱাৰে। আৰু এটা কথা, লিমিট এটা থাকে, এই লিমিটটো যাতে ক্ৰছ নকৰে, তাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে মই কংগ্ৰেছক এই সকিয়নি প্ৰদান কৰিছোঁ। ভাবোঁ এই প্ৰভাৱ মানে তেওঁলোকৰ আজি আপুনি গম পালে যে কলিয়াবৰত এটা কংগ্ৰেছৰ অফিচ নাই, তেওঁলোকে খালি মোবাইলত, টিভিত, ছ'চিয়েল মিডিয়াত চিঞৰি থকা মই শুনা পাওঁ। সেয়াই তেওঁলোকৰ কাৰ্যালয়, সেয়াই তেওঁলোকৰ কাৰ্যকৰ্তা আৰু তেওঁলোকৰ প্ৰতিবাদী স্বৰূপ। সেয়াই তেওঁলোকে আমাৰ উন্নয়ন দেখা নাপায়। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে ৰাতিয়ে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিনে ৰাতিয়ে ভাৰতবৰ্ষখন আজি ক'লৈ লৈ গৈছে, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি অসমখনত যিমানখিনি কাম কৰিছে তেওঁলোকে এইবোৰ দেখা নাপায়। তেওঁলোকৰ কোনো অফিচ নাই, তেওঁলোকৰ কোনো কাৰ্যালয় নাই, কোনো জেগা নাই, প্ৰতিবাদ কৰাৰ থল নাই। তেওঁলোকে
এই ছ'চিয়েল মিডিয়াত এটা তেওঁলোকৰ এটা লাইভ টেলিকাষ্ট দিব কিবা কৰিব তাতে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে সেইখিনিয়ে তেওঁলোকৰ কথা আৰু মই সেইটোৱেই আপোনালোকে ইতিমধ্যে গম পাইছে যে কলিয়াবৰত তেওঁলোকৰ অফিচেই নাই তেওঁলোকৰ নাম গোন্ধেই নাই গতিকে তেনেকুৱা এটা কথা আমি দেখা পাইছোঁ আৰু ২৬ত তেওঁলোকে টিকেট দিব পৰাকৈ এজন প্ৰাৰ্থীও যে ওলাব মোৰ সন্দেহ আছে হ'ব তেওঁ জানে কি যুঁজ হ'ব কিন্তু আমাৰ যুঁজ হ'ব উন্নয়নৰ স্বাৰ্থত আমাৰ নৱপ্ৰজন্মক আমি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত নাৰী শক্তিক আমি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি আত্মনিৰ্ভৰ নাৰীসকলক আমি যাতে ভৱিষ্যতে আগবঢ়াই লৈ যাওঁ কেনেকৈ লৈ যাওঁ সেই বিষয়ত আমাৰ যুঁজ হ'ব বাকী তেওঁলোকে কিহৰ লগত যুঁজ কৰে সেই বিষয়ে মই অৱগত নহয় নাজানো নাৰী শক্তি জিন্দাবাদ নাৰী শক্তি জিন্দাবাদ নাৰী শক্তি জিন্দাবাদ